দবকাত মাতৃপূজাত আবেগিক পৰিৱেশ মাতৃৰ ভৰি ধুৱাই ধূপ দীপেৰে পূজা অৰ্চনা চকুলোৰে বাট নেদেখা হ'ল শতাধিক মাতৃ দবকাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শনিবাৰৰ দৃশ্য এয়া বিদ্যালয়খনত আজি অনুষ্ঠিত হোৱা মাতৃপূজাত বিৰাজ কৰিলে এই পৰিৱেশে ছাত্ৰ ছাত্ৰীসকলে ধূপ ধূনা ফুল আৰু ধৰ্মীয় ৰীতি নীতিৰে মাতৃক এইদৰেই পূজা অৰ্চনাৰে জনালে শ্ৰদ্ধা সন্তানৰ পৰা পোৱা অকৃত্ৰিম সন্মান আৰু মৰমত আবেগিক হৈ পৰে বহু মাতৃ সন্তানক সাৱটি ধৰি চকুপানী নিগৰিল এইসকল মাতৃৰ মাতৃপূজাৰ পূৰ্বে দবকা চহৰত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু শতাধিক মাতৃয়ে অংশ লয় এই শোভাযাত্ৰাত মাতৃৰ অৱদানৰ প্ৰতি কৃতজ্ঞতা জনোৱা আৰু শ্ৰদ্ধাৰ মনোভাৱ জগাই তোলাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই মাতৃপূজাৰ আমাৰ দবকা শংকৰদেৱ নিকেতনৰ এনেকুৱা এটা অনুষ্ঠান আজি 5 বছৰৰ পৰা আৰম্ভ হৈছে এইটো অবিৰতভাৱে চলি থাকিব আৰু ভাবোঁ পিছৰ প্ৰজন্মই যাতে এইখিনি কৰিব কাৰণ কিয় এজন মাক হিচাপে আমাৰ যিটো আমি বহুতে বুজি পোৱা নাছিলে যে মাকক যেনেকৈ দাদাই কোৱাৰ নিচিনা যে মানে মাতৃ বা পুত্ৰই দেউতাকক মাৰিছে আচলতে সেইবোৰ হ'ব নালাগে কাৰণ এই শিক্ষাটো বহুত প্ৰয়োজন হৈ আছে আমাৰ বৰ্তমান যুগত আমি ভাবোঁ এই পৰম্পৰা সদায় থাকিব আৰু মাক হিচাপে মই আজি নিজে এই পৰিৱেশটো দেখি পেলাই মোৰ নিজৰ চকুপানী ওলাইছে কাৰণ মই এগৰাকী মাকটো দবকাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পদক্ষেপক শলাগ ল'লে উপস্থিত বিশিষ্ট ব্যক্তিসকলে প্ৰতিগৰাকী মাতৃয়ে পূজনীয় মাতৃৰ ধাৰটো কেতিয়াও কোনেও পুজিব নোৱাৰে সেইকাৰণে কৈছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক সেই শিক্ষাটো আজি দবকা নিকেতনে যিখিনি পদক্ষেপ লৈছে এই পদক্ষেপটো আমি আশা ৰাখিছোঁ প্ৰতিখন বিদ্যালয়ে এনেকুৱা যদি পদক্ষেপসমূহ লয় তেতিয়াহ'লে আমাৰ শিশুসকল সঠিক দিশত আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ মাতৃপূজাৰ দৰে এনে অনুষ্ঠানে সমাজলৈ কঢ়িয়াব ইতিবাচক বাৰ্তা দবকাৰ পৰা কফিলুদ্দিন বৰভূঞাৰ ৰিপৰ্ট অসম লাইভ 24